এফালে বলবৎ হল বোৱাৰী লাভাৰ বাবে নতুন আইন, আনফালে বোৱাৰী পলোৱাৰ ঘটনা লাগিছে লাইন। পলাইছে স্বামী গৃহৰ পৰা নগদ ধন সোণৰ অলংকাৰ লৈহে পলাইছে। সম্পত্তি লৈ প্ৰেমিকৰ লগত পলাই গ'ল 2 সন্তানৰ মাতৃ। জানিব পৰা গ'ল ঘটনা ধুবুৰীৰ তামাৰহাটৰ বুলি। ঠিকেই শুনিছে, ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কালাচামপাত সংঘটিত হৈছে এনে ঘটনা। এফালে চৰকাৰে বলবৎ কৰিছে বোৱাৰী লাভাৰ বাবে নতুন আইন, আনফালে সংঘটিত হৈছে এনে ঘটনা। গাঁওখনৰ ইমানুল ইছলামৰ বোৱাৰী তথা 2 সন্তানৰ মাতৃয়ে যোৱা 2 জুলাই তাৰিখে নিৰুদ্দেশ হয়। তাৰ পিছতে ছ'চিয়েল মিডিয়াৰ যোগেদি জানিব পৰা গৈছে যে বোৱাৰীগৰাকী বংশৰ লাওকুটি গাঁৱৰ এজন প্ৰেমিকৰ লগত পলাই যায়। কিন্তু অভিযোগ মতে স্বামী গৃহৰ পৰা 35 লাখ টকা লগত ধন আৰু সোণৰ অলংকাৰ লৈ ঘৰৰ পৰা উধাও হয়। ছ'চিয়েল মিডিয়াৰ যোগে বোৱাৰীগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁৰ স্বামীক এবছৰ পূৰ্বে ডিভোৰ্চ দিছে। কিন্তু কথা হ'ল, যদি এবছৰ পূৰ্বে ডিভোৰ্চ দিছে তেন্তে এবছৰ স্বামী গৃহত থকাৰ উদ্দেশ্য কি আছিল? অভিযোগ মতে স্বামীৰ নামত থকা 4খনকৈ বাহন বিক্ৰী কৰি ধন লৈ পলাই যায়। ধন বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী স্বামীয়ে। চাওঁ আহক তেওঁলোকৰ মন্তব্য। নাম ইয়াছিন শেখ, মই ধুবুৰী ডিষ্ট্ৰিক্ট তামাৰহাট থানাৰ অন্তৰ্গত কালাচানপাৰা গাঁৱৰ পৰা কৈ আছোঁ। মোৰ সৰু ভাই এটা আছিলে ইমানুল ইছলাম, তাৰ বোৱাৰী এজন আছিলে। আগত সিহঁতে অৰুণাচল আছিলে, আমিও অৰুণাচল কাম কৰা মানুহ হয়, একলগত কাম কৰিছিলোঁ। সিহঁতে তাত গাড়ীৰ বিজনেছ কৰিছিলে, কৰি কিনে তাত গাড়ী চাৰি কিনিছিলে। সেই গাড়ীবোৰ তাৰ পৰা আগত ইয়াত লাষ্ট গুচি আহিছে, ঘৰ চৰ বনাই ইয়াত বহিব বুলি। সেইটো কাৰণে ইয়াত অলৰেডি 4টা গাড়ী লৈ কিনে আমাৰ গাঁৱত আহিছিলোঁ। সেইটো গাড়ী 2টা আছিলে ডাম্পাৰ 6 চকা, এখন ট্ৰেক্টৰ আৰু এখন ডাঙৰ JCB। সেই গাড়ীবোৰ পুৰা মানে আগত যিমান টকা লৈছে আৰু লাষ্ট যিমান এই গাড়ীবোৰ বিক্ৰী কৰিছে সেই টকাটো মানে সেইটো মাইকীজনৰ হাতত আছিলে। আৰু আমাৰ ভাইটোৰ নিজৰ নামত একটা একাউণ্ট বি সেইটো মাইকীজনী খুলিবলৈ দিয়া নাই। আমাৰ ভাইটো লেখা পঢ়া নাছিলে, সেইটো কাৰণে খুলিব দিয়া নাই। তাৰপিছত সেই মাইকীজনী টকাটো লৈ কিনে এই আপোনাৰ 1 তাৰিখত ৰাতি আমাৰ সেইটো গাঁৱৰ মানুহৰ লগত ওচৰত যোন মানুহ JCB কিনিছে সেই মানুহটো টকাটো 10 লাখ টকা হাতত দিছে। সেই মাইকীজনী সেইদিনা 1 তাৰিখত দিছে, 2 তাৰিখ ৰাতিপুৱা টকাটো লৈ কিনে লাষ্ট মানে সেইটো JCBটো লাষ্ট টকা আছিলে, সেই টকাটো লৈ কিনে মানে ফৰট হৈ গ'ল। তেতিয়া আমি সিহঁতক ফৰট হৈ গ'ল নাই বিচাৰ কৰিছোঁ। বিচাৰ কৰাৰ পিছত আমি মানুহৰ লগত শুনি পাইছোঁ লাওকুটি আজিজুলৰ লগত পলাই গৈছে বুলি। অলপমান পিছতে ঘৰত আহি কিনে আমাৰ মোবাইলত নিউজ আহিছে যে সেইটো মাইকীটো 14 মাহ আগত ডিভোৰ্চ দিছে। 14 মাহ আগত যদি ডিভোৰ্চ দিছে আৰু আজি 14 মাহ আগত ডিভোৰ্চ দি কিনে আজি এতিয়ালৈকে আপোনাৰ সেইটো মাহৰ 2 তাৰিখত ৰাতিপুৱা পলাইছে। সেইটো 14 মাহ আগত ডিভোৰ্চ দিয়াৰ কাৰণ আৰু ইয়াত থকাৰ কাৰণ হ'ল অৰুণাচলত যিমান টকা, কমচে কম 18-20 বছৰ অৰুণাচলত আমি কাম কৰিছোঁ, সৰুৰ পৰা গৈছিলোঁ। যিমান টকা কমাইছে সেই টকাবোৰ লৈ গৈছে। আৰু ইয়াত লাষ্ট JCB এখন ট্ৰেক্টৰ ডম্পৰৰ টকা যিমান একলগত গোটাই কিনে একেবাৰে লৈ কিনে গুচি গৈছে। যোৱাৰ পিছত তেতিয়া আমি মানে এইটো নিউজ চালোঁ। সেইটো মাইকীজনী ক'ত গৈছে, কাৰ লগত গৈছে সেইটো আমাৰ মেটাৰ নাই, তাৰ নিজৰ মৰ্জি আছে, থাকিব পাৰে। আমাৰ টকাটো ইমিডিয়েটলি ঘূৰাই লাগে 35 লাখ টকাটো। সেইটো পুৰা 35 লাখ টকাৰ আমাৰ লগত তথ্য আছে, কোন কাৰ লগত গাড়ী বেচিছে কি। আমাৰ কথা হ'ল যেহেতু বাইটো আমাৰ সৰু বাইটো ইমান দিন পৰা টকাখিনি ইনকাম কৰিছিলে, গাড়ী ঘোঁৰা কিনিছিলে, টকাটো যে বেছি কিনি পুৰা লৈ গ'ল সেই টকাটো আমাক ঘূৰাই দিব লাগিব। আৰু যোনটো ল'ৰাৰ লগত গৈছে তাৰ 1 টকা ইনকাম নাই, ইয়াৰ ৰাইজৰ মানুহ সবে জানে। সেই ইনকাম নাই থকা মানুহটো ঘৰত একটা বিল্ডিং বনাই আছে বহুত ডাঙৰকে, সেইটো বি প্ৰমাণ ভিডিঅ' ঘৰত গ'লে মানুহ সব গম পাই যাব। সেইটো কাৰণে আমাৰ টকাটো ইমাৰ্জেঞ্চি ইমিডিয়েটলি ঘূৰাই লাগে আমাৰ সৰু ভাইটোৰ কাৰণে। তার চলিবৰ কাৰণে 1 টকা নাই, 100 টকা একটা থৈ যোৱা নাই। 2টা সৰু সৰু বাচ্চা আছে, একটা ছোৱালী আছে আপোনাৰ 5-6 বছৰ আৰু ল'ৰাটো 10 পৰা 11 বছৰ বয়স হ'ব। আপোনাৰ ভাইটিৰ নাম কি? আমাৰ গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মলৰ ৰিপৰ্ট, নিউজ এইচ আছাম।
প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অটোমেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী